মেয়েদের আছিলে স্যার এই বছৰটো স্যাৰ এইখিনি নতুন বাগান খুলি আছে যেনেকৈ 125 সোমাই গৈছে তামুলচিগালি এইটো কৈছে স্যার এতিয়া একটা ম্যাক্সিমাম জায়গাত এডিবিৰ কাম চলি আছে এইখিনি জায়গাত নাছিলে জায়গাত আগতে হেৰি নাছিলে এতিয়া তেখেতলোকৰ ৰিপৰ্ট মতে আমি 1.5 কিলোমিটাৰ স্যাৰ প্ৰটেকশ্যন ইমিডিয়েট কৰিব লাগিব পাৰ্মানেণ্ট প্ৰটেকশ্যন এতিয়াতো আমি পাৰ্মানেণ্ট কৰিব নোৱাৰোঁ পাৰ্মানেণ্ট কৰিব টেকনলজি সেইটো ইয়াত নহ'ব মই আপোনাক কৈছোঁ স্যাৰ সেইটোতো মথাউৰি স্যাৰ এতিয়া মই কি কৈ আছোঁ এইটো স্যাৰ এই 1.5 কিলোমিটাৰ আমি কৰিব লাগে ইমিডিয়েটলি কিন্তু এখেতলোকে কৈছে আমি যদি ফাণ্ড এভেইলেবিলিটি থাকে আমি 4 কিলোমিটাৰ 4 কিলোমিটাৰ আৰু ভাল এতিয়া ক'তো হেৰি নাথাকে কিন্তু স্যাৰ মই ফাণ্ড এভেইলেবিলিটি চাই লওঁ 1.5 কিলোমিটাৰ কৰিমেই মাষ্ট এখেতলোকক অলৰেডি এনেই কথা পাতিলোঁ 1.5 কিলোমিটাৰটো মাষ্ট কৰিম যদি ফাণ্ড এভেইলেবল হৈছে 4.5 কিলোমিটাৰে কৰিম এইখিনি কি বাগান আছিলে নেকি বাগান আছে পুলি ৰুইছিলে নতুন পুলি আৰু এইটো জিঅ' বেগৰ হ'ব আমি কেজিং কৰি পেলাম উঠাই নিব নোৱাৰে এটাই সমস্যা স্যাৰ জিঅ' বেগৰ এটাই সমস্যা অলপ মানে আমি তাকে বহুত হেৰি কৰি আছোঁ একেলগে চিন্তা চৰ্চা কৰি আছোঁ আৰু জিঅ' বেগ সৰু সৰু পেলালে অলপ উঠাই দিয়ে এটা পাৰ্চেণ্টেজ নষ্ট হয় এতিয়া এখেতলোকে কৈছোঁ যে আমি কেছ কৰি দিওঁ যিটো ডিব্ৰুগড়ত আমি কৰি আছোঁ তেতিয়া এতিয়া সেইটো পানী ধৰে স্যাৰ তেতিয়া এইবাৰ স্যাৰ এইটো আমি ইয়াতে কৰিব লাগিব তেতিয়া মানে উঠাই নিব নোৱাৰে মানে একেলগে এসোপা উঠাই নিব নোৱাৰে এটা দুটা হ'লে উঠাই নি লৈ গৈ থাকে কিন্তু কেজিং কৰি পেলাই যদি দিওঁ স্যাৰ আমি তেতিয়া উঠাব নোৱাৰে এইটো আমি কেজিং কৰি দিওঁ কিন্তু আমি পাৰ্মানেণ্ট কামটো বিফ'ৰ নৱেম্বৰ আমি ষ্টাৰ্ট কৰিব লাগিব পানীটো স্যাৰ তলত যাব লাগিব এতিয়া ইমিডিয়েট কৰি আছোঁ ইমিডিয়েট আমি পাৰ্কো পাইন পেলাই আছোঁ বেগ পেলাই আছোঁ স্যাৰ পাৰ্কো পাইনটোৱে কি কৰে পানীটো ডাইভাৰ্ট কৰে আপুনি এইটো দেখিছেনে স্যাৰ এই যে এইটো বুলটো মাৰি আছে একদম ছাইডলৈকে আহিলে হয় পাৰ্কো পাইন থকাৰ কাৰণে অলপ আগুৱাই গৈ আছে সেইটোৱে পাৰ্কো পাইনৰ হেৰি সেইটো স্যাৰ সেইটো গোটেইখিনি কাম স্যাৰ আমি কৰোঁ ঠিক আছে স্যাৰ গৈছোঁ স্যাৰ ভাল ভাল ভালে আছে এতিয়া ইমিডিয়েটলি অতি শীঘ্ৰে খহনীয়াটো বন্ধ কৰিব লাগে সেইটো কাৰণে আপোনালোকে দেখিছে চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু তাৰ পাছত স্থায়ীভাৱে কাম কৰা সেই সকলোবিলাকৰ সকলো ঠাইতে ইতিমধ্যে আমাৰ অসম চৰকাৰৰ মন্ত্ৰীও আহিছে ময়ো আহিছোঁ সাংসদ হিচাপে দেই আমি একেলগে মিলি ৰাইজৰ এইখিনি আমাৰ ঘৰুৱা হয় আপোনালোকক এতিয়া টেম্পৰাৰী কৰি দিছেতো অক্টোবৰ নৱেম্বৰ ধুনীয়াকৈ কৰিব আপোনালোকে চিন্তা কৰিব নালাগে নহয় এতিয়াতো উপায় নাই এতিয়া নদীত কাম কৰিব নোৱাৰে পাৰ্মানেণ্ট দেই হ'ব ঠিক আছে সকলোৱে দায়বদ্ধ দেই ৰাইজক কৰিব গতিকে মই ক'ৰবাত অন্যায় কিয় কৰিম মানুহৰ ঘৰ যদি ভাঙে সেইটো দিয়ক মাটি পইচা মই দিম সেইটো অসম মালাটো চিষ্টেম উঠি গ'ল ৱাটাৰ ৰিচোৰ্চেস उठी गई মোৰ ঘৰত পানী হ'ব নেকি ঠিক है वही करता है तो हम लोग यहाँ 4.5 किलोमीटर कर देगा तो काम ही खत्म हाँ देखिए 1.5 किलोमीटर करने से हम लोग का हो जाता है फिलहाल लेकिन यदि हम लोग हाँ तब ज़्यादा ही अच्छा हो जाता है तो हम लोग कोशिश करेगा 4.5 किलोमीटर के लिए
यदि इस बार फंड का इशू होता है 1.5 किलोमीटर तो करेगा ही मैं जीवन कैसा एबार पाति लग मैं हृदय मुख कैसे 1.5 किलोमीटर इतना हम गोटे जो आम फांड एवेलेबल थे गोटेखिनि कर थब लगे ना आको अहा बचर क्या ट्राई करूँ फांडर अलग इशू थे মানে যদি হৈ যায় মই একেবাৰে এবাৰ মানে পুখুৰীজান তাৰ হৈ 1 নম্বৰ লাইন এটা জায়গা আছে এফালে খনিয়া হৈছে এতিয়া বৰ্তমান যদি পাৰো মই এবাৰে কৰিম তিনিচুকীয়াত এটা কাম কৰিব দিব নাই নাই দিয়া তিনিচুকীয়াত এটা কাম ৰঙাজানত কাম কৰিব নাই দিয়া বুলি কৈছে লেণ্ড মাৰিবগে দিয়া লেণ্ডৰ কানিটা পুৰা হেডখন নাই মোক জীৱনে কৈছে হেতু আমি আলে দিয়া বুলি তাত কিমান কিলোমিটাৰ তাত 2 কিলোমিটাৰ সেইখিনিটো আমাৰ আছে তাতে আমি কৰিব দিয়া নাই টায়াৰ ঠিক ডাউনত আমি কৰিছো সেইখিনি দিয়া নাই ৰঙাজান ৰঙাগড়া বাগান ভালকে কথা বলা কিয় নিদিব সেই আছে হাতে আৰু বল 1.5 কিলোমিটাৰ 100% কই বাকি 3 কিলোমিটাৰ কই মানে আমি চেষ্টা এইটো নহয় এইটো ফিল্ডটো হয় পথাৰ এই খহনীয়া অঞ্চলটোৰ পৰিদৰ্শন কৰা হ'ল আৰু আমাৰ অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সমগ্ৰ অসমতে যদি বানপানী খহনীয়া হৈছে তালৈকে গৈ ততাতৰীয়াকৈ চৰকাৰৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰি ৰাইজক নিৰাপত্তা দি আহিছে যদি ইয়াতো তেখেতে মোক কৈছে যে 1.5 কিলোমিটাৰ অতি শীঘ্ৰে ইতিমধ্যে কাম আৰম্ভ কৰিলেই কাম কৰি আছে আৰু 3.5 কিলোমিটাৰ আগন্তুক দিনত কাম কৰা হ'ব গতিকে ইয়াৰ ক্ষতিগ্ৰস্ত ৰাইজৰ বাবেও অসম চৰকাৰে ক্ষতিপূৰণ দিব গতিকে আমি সদায় ৰাইজৰ লগতে আছো আৰু ৰাইজৰ স্বাৰ্থতে আমি নিশ্চিতভাৱে আগন্তুক দিনত নিষ্ঠাৰে কাম কৰি যাম এই কথাটো আমাৰ তৰফৰ পৰা আমি ৰাইজক জনাইছো স্থায়ীভাৱে